নমস্কাৰ দৰ্শকসকল, মই দীপাংকৰ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ফুলফিল ইয়ৰ ড্ৰিম। আজি মোৰ সৈতে উপস্থিত আছে বিশিষ্ট চিকিৎসক নৱনীল বৰুৱা ছাৰ। আমি জানো হওক বৰ্তমান আমি ভুগি আছোঁ পৰিস্থিতিত ক'ভিড-19 আৰু ক'ভিড-19ৰ কাৰণে আমি যিহেতু আমি সকলোৱে গম পাইছোঁ ঘৰৰ পৰা কোনেও ওলাব পৰা নাই বা আমাৰ আগৰ নিচিনা চিটুৱেশ্যন আমি এতিয়াও কৰিব পৰা নাই, একদম নৰ্মেল চিটুৱেশ্যন এতিয়াও হোৱা নাই। আৰু ভেকচিন কেতিয়ানো আহিব, ভেকচিন কোনটো পৰ্যায়ত আছে, আৰু বৰ্তমান ক'ভিড-19 একাংশই ওলাই আছে এইটো মানে একেবাৰে এটা সৰু বেমাৰ, একাংশ কৰি আছে বহুত ডাঙৰ বেমাৰ। আচলতে বেমাৰটো কি হয়, কিমান ভয়ানক, ছাৰৰ পৰা অকণমান জানো হওক আজি এই ক্ষেত্ৰত। ছাৰ পোনপ্ৰথমে স্বাগতম জনাইছোঁ আপোনাক। ধন্যবাদ। এতিয়া আহিছোঁ একাংশই পোনপ্ৰথমে ওলাই আছে ক'ভিড-19 এটা বহুত ভয়ংকৰ বেমাৰ, আৰু একাংশ উলিয়াই আছে ক'ভিড-19 একোৱে নাই, সাধাৰণ এটা জ্বৰৰ কাৰ নিচিনা বেমাৰ। প্ৰথম কথা, ক'ভিড-19 ভয়ংকৰো নহয়, সাধাৰণো নহয়। সন্ত্ৰস্ত হ'বলৈ দৰকাৰ নাই, সজাগতা ৰাখিবলৈ দৰকাৰ। কিয় আমি এই বিষয়ে সাৱধান বা সজাগ হোৱা উচিত? কাৰণ গোটেই পৃথিৱীৰ অৰ্থনীতি বিধ্বস্ত হৈ গৈছে, গোটেই পৃথিৱীখন স্তব্ধ হৈ গৈছে, মানৱ জাতিয়ে এটা অদ্ভুত সংকটত ভুগিছে। যিসকলে ক'ব খোজে যে এইটো একো মানে গুৰুত্ব দিবলগীয়া নহয়েই, তেনেহ'লে ভাবি চাওক, যদি আজি আমি লকডাউন নকৰিলোঁ হয় বা যদি এইবিলাক একো সাৱধানতা নলৈ অসুখটো যিমান ইচ্ছা সিমান বাঢ়িব দিলোঁ হয়, পজিটিভবিলাক ঘৰতে থাকিলে হয়, যাৰ যি ইচ্ছা তাকে কৰিলে হয়, তেনেহ'লে কিমান মানুহৰ মৃত্যু হ'ল হয় এই কথাটো ভাবি চাওক। কাৰণ আগতে স্পেনিছ ফ্লুত তেনেকৈ মানুহৰ মৃত্যু হৈছে, আৰু এই যেতিয়া মৃত্যু হ'ব বা মানুহ আক্ৰান্ত হ'ব, এতিয়ালৈকে ধৰি লওক মৃদু লক্ষণ বা লক্ষণবিহীন মানুহ যথেষ্ট আছে বা নিৰোগী হোৱাৰ হাৰটো ভালে আছে। যদি মানে বহু বহল ভিত্তিত আক্ৰান্ত হয়, যিটো চীন দেশত হৈছিল বা ইৰাণত হৈছিল বা ইটালীত হৈছিল বা স্পেইনত হৈছিল, য'ত মানুহে থিয় খোজকাঢ়ি যাওঁতে ৰাস্তাত বাগৰি পৰি মৃত্যু হৈছিল, সেই অৱস্থাটো ভাৰতত এতিয়ালৈকে অহা নাই। সেইটো আহিলে হয় যদি আমি এইখিনি যিখিনি ল'বলগীয়া সাৱধানতাখিনি নল'লোহেঁতেন। সেইকাৰণে মই কওঁ যে এইটো উৰাই দিব পৰা বেমাৰ নহয়, গুৰুত্ব দিবলগীয়া বেমাৰ আৰু অতি সংক্ৰমক। আমি ইয়াৰ আগতে ধৰি লওক সোৱাইন ফ্লু হৈছে, বাৰ্ড ফ্লু হৈছে, ডেংগু হৈছে বা জাপানীজ এনকেফেলাইটিছ হৈছে বা টিবি আছে, সেইবিলাক ইমান সংক্ৰামক নহয় বা সংক্ৰমক হ'লেও তেওঁ আমাৰ মাজত এটা যিটো হাৰ্ড ইমিউনিটি বা গণ প্ৰতিৰোধ ক্ষমতাটো আছে। এই বেমাৰটো একেবাৰে নতুন পৃথিৱীত, 7 মাহ পুৰণি বেমাৰ এটা, যাৰ গণ প্ৰতিৰোধ ক্ষমতা এতিয়াও গঢ়ি উঠা নাই। তেনেস্থলত মানুহ যথেষ্ট মৃত্যু হৈছে। আপুনি ভাবক যে পৃথিৱীত ইমানবোৰ মানুহ আক্ৰান্ত হৈছে, ইমান কোটি মানুহৰ মৃত্যু, ইমান লাখ মানুহৰ মৃত্যু হৈছে। সেইকাৰণে সেই কথাটোত কোনো গুৰুত্ব নাই বা ভয় কৰিব নলগীয়া বুলি কোৱাটো নিতান্তই মূৰ্খামি হ'ব। কিন্তু সেই বুলি সন্ত্ৰস্ত হ'বলৈও মই নকওঁ। মানুহক সন্ত্ৰাস মই সৃষ্টি কৰা মোৰ উদ্দেশ্য নহয়, মানুহক সজাগ কৰাটো আৰু সাৱধান কৰাটোহে আমাৰ চিকিৎসক তথা বৈজ্ঞানিক সমাজৰ দায়িত্ব আৰু কৰ্তব্য। খুব সুন্দৰ কথা ক'লে। এতিয়া আহিছোঁ যিহেতু ভেকচিন, এতিয়া ধৰি লওক কৰোণাৰ কাৰণে কিছুমানে কিবা কিবি মেডিচিন ওলাইছে, ধৰি লওক আপোনাৰ ফেভিপিৰাভিৰ বা ৰেমডিচিভিৰ, এইবিলাক মেডিচিন ওলাইছে আমাৰ জাষ্ট এটা হেৰি হিচাপে, এইটো কি জাষ্ট থেৰাপিকেল হেৰি হিচাপে। কিন্তু আচল যিটো ভেকচিন আমি কেতিয়ামানৰ ওচৰত অহাৰ সম্ভাৱনা এটা আছে। প্ৰথম কথা, মই এটা কথা স্পষ্ট কৰিব খুজিছোঁ যে এই যে ৰেমডেচিভিৰ বা যিবিলাক এই ভিৰ শব্দৰে, ভিৰ প্ৰত্যয়েৰে যিবিলাক ঔষধ শেষ হয়, নামটো হয় যেনে আটাইতকৈ সাধাৰণটো হৈছে এচিভিৰ। এই ঔষধবিলাক আমি ভাইৰাছৰ বিৰুদ্ধে কাম কৰা ঔষধ। এইবিলাক এণ্টিভাইৰেল ড্ৰাগ। যেনেকৈ বেক্টেৰিয়াৰ বিৰুদ্ধে কাম কৰাবিলাকক কোৱা হয় এণ্টিবায়'টিক্স, ঠিক তেনেকৈ ভাইৰাছৰ বিৰুদ্ধে কাম কৰাবিলাকক কোৱা হয় এণ্টিভাইৰেল। তাৰে কোনটো এণ্টিভাইৰেলে কিহত কাম কৰিব এতিয়াও গম পোৱা যোৱা নাই। তাৰমানে কি হয়, আমি যিটো HIV বা এইডছৰ ভাইৰাছটো আৰু কৰোণা, যিটো নভেল কৰোণা বা SARS-CoV-2 ভাইৰাছৰ এটা অলপমান সামঞ্জস্য আছে। সেইকাৰণে তেনেকুৱা দৰৱবিলাক বা সেই ক্লাছৰ দৰৱবিলাক আমি ব্যৱহাৰ কৰি চাইছোঁ। তাৰে ক'ৰবাত ৰেমডেচিভিৰ, ক'ৰবাত কিবা হেৰি মানে এই ভাইৰাছটো অলপ হয়তো কমাব পাৰে বা কিছু ক্ষেত্ৰত আমি মাৰিব পাৰোঁ ভাইৰাছটোক, সেইকাৰণে ব্যৱহাৰ কৰা হৈছে। কিন্তু এতিয়াও এইটো একেবাৰে প্ৰত্যায়িত বা এনেকুৱা বস্তু নহয় যে এইটো দিলেই ভাল হৈ যাব। সেইকাৰণে এতিয়াও ঔষধৰ ক্ষেত্ৰত গোটেই অন্য ভাইৰাছৰেই হওক বা এইটো ভাইৰাছেই হওক, ভাইৰাছক সহজে মাৰি পেলাব পৰা, ভাইৰাছক নিষ্ক্ৰিয় কৰি পেলাব পৰা ঔষধ এতিয়াও ওলোৱা নাই। আহোঁ কথা এতিয়া ভেকচিন। ভেকচিনৰ কথাটো বুজিব লাগিব। ভেকচিনটো মানে সৰ্বসাধাৰণ কথাত বুজাবলৈ এই আমি সৰু এটা মই উদাহৰণ দিছোঁ। এই যে কোৱা হয় যে কিছুমান মানুহক মানে যি ধৰি লওক সৰ্পৰ লগত যিবিলাকে সৰ্প ধৰে বা সৰ্প মানে খেল দেখুৱাই নিজৰ জীৱিকা অৰ্জন কৰে,
তেনেকুৱা বহুত মানুহক কোৱা হয় যে তেওঁলোকে সৰ্পই খুটিলে বোলে মৃত্যু নহয় ইয়াৰ কাৰণটো এনেকুৱা হয়তো হয় যে তেওঁলোকক অলপমান খুটিছিল য'ত গোটেই বিষখিনি তেওঁলোকৰ শৰীৰত সোমোৱা নাছিল অলপ খুটিছিল আৰু যাৰ কাৰণে শৰীৰে প্ৰতিৰোধ ক্ষমতা গঠন কৰিলে আৰু সেইকাৰণে সৰ্পদংশনত সহজে মৃত্যু নহয় আমি সৰ্পদংশনৰ যিটো ভেকচিন দিওঁ সেইটো কি কৰোঁ আমি সৰ্পৰ বিষটো আমি এটা মস্ত ঘোঁৰাত আমি সেইটো ইনজেকশ্যন দি দিওঁ আৰু ঘোঁৰাৰ শৰীৰে তাৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা আনে যিটোক এণ্টিবডি বুলি কোৱা হয় আৰু সেইটোকে আমি আনি পেলাই দিওঁ যিটো প্লাজমা থেৰাপি সেইটো হৈছে যিসকল ৰোগীৰ কোভিড হ'ল তেওঁলোকৰ শৰীৰত প্ৰতিৰোধ ক্ষমতা এটা স্বাভাৱিকভাৱে সৃষ্টি হৈছে সেই তেওঁৰ শৰীৰত থকা তেজত থকা সেই প্লাজমাত থকা বস্তুটো আনি পেলাই এজন অন্য ৰোগীক দিওঁ যাতে তেওঁৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাৰে নতুন ৰোগী এজন ভাল হয় ভেকচিনটো এনেকুৱা বস্তু হ'ব যে ভেকচিনটো দিয়াৰ লগে লগে আমাৰ শৰীৰত কিছু ক্ৰিয়া হ'ব ক্ৰিয়াটো কেনেকুৱা হ'ব দুবিধ চেল থাকে এবিধ হৈছে বেচিকেলি টি লিম্ফোচাইট বুলি বস্তু এটা থাকে শৰীৰত তেজত থাকে তেজৰে কণিকা সেইটোৱে এই যে বাহিৰা বস্তু এটা সোমায় শৰীৰত সোমোৱাৰ লগে লগে সেইটোক মাৰিবলৈ ব্যৱস্থা কৰে এই ধৰি লওক যে এটা শত্ৰু সোমোৱাৰ লগে লগে যিটো ভাৰত পাকিস্তানত যদি ধৰি লওঁ প্ৰথমতে BSF থাকে বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ থাকে তেওঁলোকে শত্ৰু সোমোৱাৰ লগে লগে মাৰে যুদ্ধ হ'লেহে আৰ্মি সোমায় এই BSFটোক আপুনি ভেকচিন বুলি ধৰক আৰু ঔষধবিলাক আৰ্মি বুলি ধৰক তাৰমানে আপুনি এনেকুৱা এটা ব্যৱস্থা আমি কৰিব খুজিছোঁ যে ভাইৰাছ যেতিয়া সোমাব ভাইৰাছটো মানুহৰ কেনেকৈ আক্ৰান্ত হয় ধৰি লওক 1000টা ভাইৰাছ সোমাল শৰীৰৰ ভিতৰত সোমাই সি 1000 পৰা 2000 2000 পৰা 2 লাখ এনেকৈ বাঢ়ি গৈ মাল্টিপল ৱাইজত এই 1000 সোমাওঁতে একো নহয় মানুহজনৰ কোনো লক্ষণ নহয় বা বেমাৰো নহয় সেই 1000 সোমোৱাৰ লগে লগে যে শৰীৰৰ যিবিলাক প্ৰতিৰোধ ক্ষমতা থকা যিবিলাক কোষ আছে যিবিলাকক পি লিম্ফোচাইট বুলি কয় বা অন্য মলিকুলো হ'ব পাৰে তেওঁলোকে আহি এই ভাইৰাছখিনিক মাৰি পেলায় আৰু সেইটো সৃষ্টি কৰিবৰ কাৰণে সেই সৈন্যখিনি সৃষ্টি কৰিবৰ কাৰণে আমি এটা ভেকচিন দি দিওঁ যাতে শৰীৰৰ সেই কোষবিলাকে মনত ৰাখে যে এনেকুৱা ধৰণৰ ভাইৰাছ অহাৰ লগে লগে আমি লগে লগে গৈ তাক আক্ৰমণ কৰি মাৰি পেলাব লাগিব যাতে ৰোগীজনৰ মানে 1000ৰ পৰা 2000 হ'বলৈ নাপায়গৈ বা 1000ৰ পৰা 2000 হোৱাৰ লগে লগে মৃত্যু হৈ যায় সেইটোক কয় এণ্টিবডি আৰু ভাইৰাছবিলাকক কোৱা হয় এণ্টিজেন যি এটা ৰিয়েকশ্যন কৰে যিটোক এণ্টিবডি এণ্টিজেন ৰিয়েকশ্যন বুলি কোৱা হয় আৰু এণ্টিবডি শৰীৰত আমি ৰাখি থ'লে অলপমান ভাইৰাছতে তেওঁলোকে মাৰি পেলাব পাৰিব সেই এণ্টিবডিটো যিটো দেহত হয় যিটো প্ৰতিৰোধ ক্ষমতা সেইটো সৃষ্টি কৰা ভেকচিনটো আমি কেনেকৈ দিওঁ যে কিছুমান মৃত ভাইৰাছ শৰীৰত সোমোৱাই দিওঁ বা কিছুমান জীৱিত অথচ নিষ্কৰ্মা ভাইৰাছ সোমোৱাই দিওঁ বা ভাইৰাছৰ অংশ কিছু সোমোৱাই দিওঁ এনেকুৱা ধৰণৰ প্ৰায় 5 বিধ বেলেগ আছে সেইটো মই ইয়াত বুজাবলৈ নাযাওঁ এতিয়া সমস্যা হৈছে হেৰিৰ ভাইৰাছটো মানে যিটো SARS-CoV-2 আচলতে কৰোনাৰ ভাইৰাছটোৰ আচল নাম হৈছে SARS-CoV-2 সেই ভাইৰাছটোক নিষ্ক্ৰিয় কৰিব পৰা ভেকচিন এতিয়াও পৃথিৱীত ওলোৱা নাই প্ৰায় 150 বিভিন্ন পৰীক্ষা নিৰীক্ষা চলি আছে আৰু পৰীক্ষাবিলাকৰ এটা স্তৰ থাকে প্ৰথম স্তৰটো হৈছে যেতিয়া কথাটো চিন্তা চৰ্চা কৰা হয় ফৰ্মেটিভ তাৰপিছত এনিমেল এক্সপেৰিমেণ্ট আমি জন্তু জানোৱাৰত সেই ইনজেকশ্যনটো দি তাৰ কি ক্ৰিয়া কি পাৰ্শ্বক্ৰিয়া সেই বস্তুটোৱে এণ্টিবডি ৰিয়েকশ্যনটো শৰীৰত আনিব পাৰে নোৱাৰে এনেকুৱা ধৰণৰ এটা জন্তু জানোৱাৰত দেখায় তাৰপিছত হিউমেন ট্ৰায়েল যিটো ক্লিনিকেল ট্ৰায়েল বুলি কয় ক্লিনিকেল ট্ৰায়েলৰ 3টা ষ্টেজ থাকে ফেজ 1 ফেজ 2 ফেজ 3 ফেজ 1 হৈছে একেবাৰে কম সংখ্যক ভলণ্টিয়াৰত এই বেজীটো দি পেলাই চোৱা যায় যে ক্ৰিয়া হয় নে নহয় অৰ্থাৎ শৰীৰত এণ্টিবডি ফৰ্মেশ্যন হৈছে নে নাই দ্বিতীয়তে চোৱা যাব যে হেৰি তেওঁলোকৰ পাৰ্শ্বক্ৰিয়া কিবা হৈছে নেকি যে এইটো দিয়াৰ লগে লগে ৰিয়েকশ্যন হৈ মানুহ মৰি গৈছে বা একেবাৰে উশাহ নিশাহ বন্ধ হৈ গৈছে তেতিয়া এই ভেকচিনটো ফেইলিয়াৰ প্ৰথমতে কেইজনমান মানুহক তাৰপিছত কেইশমান মানুহক সেইটো ফেজ 2 আৰু তাৰপিছত কেইহাজাৰমান মানুহক বৃহৎ পৰিসৰত দিয়া হয় আমাৰ বেছিভাগ ভেকচিনেই ফেজ 2ত আছে ফেজ 2 ট্ৰায়েলত আছে ফেজ 3 এতিয়াও পোৱা নাই ফেজ 2ত নিশ্চিতভাৱে এটা উৎসাহজনক হেৰি পোৱা গৈছে কিন্তু এতিয়া আৰু এটা সমস্যা আছে যে এটা ভেকচিনে কিমান দিন কাম কৰিব যে মাহে মূৰে দি থাকিব লাগিব নে ছমাহৰ মূৰে দিব লাগিব নে বছৰ দিব লাগিব নে এটা দিলে আজীৱন থাকি যাব এই কথাবিলাক আমি এতিয়াও গম পোৱা হোৱা নাই সেইকাৰণে ভেকচিন বজাৰলৈ আহিবলৈ এতিয়াও সঁচা কথা ক'বলৈ বহু দূৰ এটাই উপায় আছে যে যিটো প্ৰচলিত নিয়ম যে ফেজ 1ৰ পিছত ফেজ 2ৰ যিটো যিমানখিনি সময় চাব লাগে যিমান মাহ সময় চাব লাগে সেইটো যদি নেচাই আমি ফেজ 2 যদি আমি সফল হওঁ তাৰপিছত বজাৰত ভেকচিনটো এৰি দিওঁ
তেতিয়াও এটা কথা আহিব পাৰে কিন্তু নৰ্মেল প্ৰচেছত ফেজ 1 ফেজ 2 ফেজ 3 পিছত বস্তুটো মানে ফ্যাক্টৰীত বনাব পৰাটো সম্ভৱ হয় নে নহয় সেই কথাটো তাৰ পিছতে আহিব এইটো নহয় যে ল্যাবৰেটৰীত এটা বস্তু মানে পৰীক্ষাত সফল হ'লেই যে মাৰ্কেটত সেইটো বনাব পাৰি নে নহয় ধৰি লওক এনেকুৱা কথা আছে যে -30 ডিগ্ৰীত হে ভ্যাকচিনটোৱে কাম কৰে সেই মাৰ্কেটত -30 ডিগ্ৰীত বস্তু এটা আনানিয়া কৰিবলৈ বহুত অসুবিধা সেইবিলাক প্ৰেক্টিকেল কথা আহিব তাৰপিছত দামটো কি হ'ব দামৰ ক্ষেত্ৰত অকল ভ্যাকচিনটো বনাওঁতে কিন্তু সেইটো নহয় যে পৰীক্ষা নিৰীক্ষাত কিমান মানে অযুত নিযুত টকা যায় সেই টকাবিলাকো ৰিকভাৰ কৰে দামত তাৰ পিছত ক'ত এভেইলেবল হ'ব কাক দিব প্ৰথমতে কাক দিব এই বহুত আলোচনা আছে যেটো 15 আগষ্টৰ কথা কৈ আছে মানে ইয়াত অলপ ফুচুৰি কৰি ক'বলৈ হ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই 16 মেও কৈছিল আৰু 15 আগষ্টও কৈছে কিন্তু কোনো দিন এৰি নকয় তেখেত বৰ ভাল ৰাজনীতিবিদ তেখেতে কোনো দিন বছৰটো নকয় 16 মেত যাব লাগিব বুলি কৈছে 16 মে 2016 নে 2026 তেখেতে কোৱা নাই ঠিক তেনেকে 15 আগষ্ট 2020 বুলি কোৱা নাই কিন্তু তে 15 আগষ্ট বুলিহে কৈছে সেইকাৰণে মই ভাবো যে 2021 15 আগষ্টৰ আগতে যে ভাৰতীয় ভ্যাকচিনটো ওলাব কোনো আশা নাই আৰু বিশ্বতো যেটো অক্সফৰ্ড ভ্যাকচিন যেটো বহুত আগবাঢ়িছে বুলি কৈছে হেতু ফেজ 2 ট্ৰায়ালত আছে সেইকাৰণে ভ্যাকচিনটো পালে আৰু ভ্যাকচিন ধৰি লওক হৈ গ'ল মই তৰ্কৰ খাতিৰত মানি ললো ফেজ 2 পিছতে ফেজ 3 টো সোনকাল কৰি ভ্যাকচিনটো আহি গ'ল 130 কোটি ভাৰতীয়ক ভ্যাকচিন দিওঁতে কি বছৰ লাগিব 750 কোটি বিশ্ববাসীক ভ্যাকচিনটো দিওঁতে কি বছৰ লাগিব এইবিলাক বহুতো ব্যৱহাৰিক কথা আছে সেইকাৰণে ভ্যাকচিন আহি যাব আৰু সকলো সমস্যা সমাধান হৈ যাব সেইটো ভুল ধাৰণা আমি এই ৰোগটোৰ ওপৰত বিজয় পাবলৈ অতি গুৰুত্বপূৰ্ণ কথা হৈছে গণ প্ৰতিৰোধ ক্ষমতা অৰ্থাৎ হাৰ্ড ইমিউনিটি যে অলপকে শৰীৰত সোমাই যে ভ্যাকচিন যেনে আমাৰ ফ্লু এতিয়া আমি ভ্যাকচিন নলওঁ ফ্লুৰ ভ্যাকচিন আছে আমি নলওঁ ইনফ্লুৱেঞ্জা হৈ থাকে আমাৰ হেতু প্ৰতিৰোধ ক্ষমতা আহি গৈছে টিবি তেনেকৈ আমি ভ্যাকচিন নলওঁ আজিকালি টিবিৰ ভ্যাকচিন উঠি গ'ল কাৰণ গণ প্ৰতিৰোধ ক্ষমতা আহি গ'ল প্ৰথমতে যেনেকৈ ডেংগু হৈছিল প্ৰথমতে যেনেকৈ সাৰ্স হৈছিল প্ৰথমতে যেনেকৈ বাৰ্ড ফ্লু হৈছিল সোয়াইন ফ্লু হৈছিল সেইবিলাক এতিয়া আমি ভ্যাকচিন নলওঁ বা নলালে ভ্যাকচিন কাৰণ মানুহৰ প্ৰতিৰোধ ক্ষমতা আহি গৈছে আমাৰো মই ভাবো যে দিনক দিনে আৰু যেটো দিল্লীৰ পৰা ওলাইছে যে যথেষ্ট ভাৰতীয় ইতিমধ্যে প্ৰতিৰোধ ক্ষমতা আহৰণ কৰিছে মই ভাবো এই যে বৃহৎ আকাৰত এটা গণ সংক্ৰমণ হৈছে হেতুৰ বেয়াটো হৈছে নিশ্চিতভাৱে কিন্তু তাৰ এটা ভাল দিশ আছে যে এটা সময়ত এই গণ সংক্ৰমণ আহি যাব আৰু হয়তো ভ্যাকচিনৰ বহু যে 133টা এতিয়া পৰীক্ষা চলি আছে তাৰে 100টাৰে অধিক চাকে আধাতে বন্ধও কৰি দিব পাৰে কাৰণ ভ্যাকচিন এটা পৰীক্ষা নিৰীক্ষা কৰি উলিয়াওতে কেবা হাজাৰ কোটি টকা খৰচ হয় আৰু যেতিয়া দেখিব যে বজাৰ নাইকিয়া হেতু হৈছিল তাৰ মানে যেটো সাৰ্স বুলি যেটো বেমাৰ হৈছিল সিভিয়াৰ একিউট ৰেসপিৰেটৰি সিনড্ৰোম যেটো উত্তৰ দক্ষিণ পূব এছিয়াত হৈছিল হেতুৰ ভ্যাকচিন ওলাও হতে বেমাৰটোৰ প্ৰকোপ নাইকিয়া হৈ গ'ল আৰু ভ্যাকচিনৰ মাৰ্কেটখন নাইকিয়া হৈ গ'ল এইটো ইয়াৰো হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে ভ্যাকচিনৰ ওপৰত বেছি ভৰসা নকৰি সাধাৰণ যিকিটা কথা এই ভাইৰাছটোৰ এটাই ভাল যে সাবুন পানীৰেও মাৰিব পাৰি সাধাৰণ স্যানিটাইজাৰ মাৰিব পাৰি আমি দূৰত্ব বজাই পেলাই ভ্যাকচিন কি কয় ভাইৰাছটো মাৰিব পাৰো হ্যান্ড ওয়াশ কৰি মাৰিব পাৰো মুখা পিন্ধি মাস্ক পিন্ধি পেলাই মাৰিব পাৰো মই ভাবো হেইটোত বেছি গুৰুত্ব দিয়াটো উচিত ভ্যাকচিনটো পিছত আহিব আৰু এনেকুৱা হ'ব পাৰে যে ভ্যাকচিনটো এনেকুৱা এটা অত্যাধিক দাম হ'ব ধৰি লওক ভ্যাকচিনটোৰ এটা ড'জৰ দাম 30000 টকা কেইজন ভাৰতীয় 30000 টকাৰ ভ্যাকচিন ল'ব পাৰিব এই কথাবিলাকো সময়তহে গম পোৱা যাব ভ্যাকচিনটো আজিৰ তাৰিখত যদি ভ্যাকচিনৰ কথা আমি বেছিকৈ পাতো মই ভাবিম যে ঘোঁৰা গাড়ীখনৰ গাড়ী আগত আৰু ঘোঁৰাটো পিছত থাকি গ'ল এটা কথা এটা হয় এইখিনিতে যেটো আমাৰ হাৰ্ড ইমিউনিটি কথাটো ক'লে আপুনি যেনেকৈ এজন মানুহৰ এবাৰ সাপোজ কৰোনা ভাইৰাছ হ'ল নেক্সট টাইম সেইজন মানুহৰ আৰু পুনৰবাৰ কৰোনা ভাইৰাছ হোৱাৰ সম্ভাৱনা থাকিব পাৰে নেকি সাধাৰণতে থাকিব নালাগে কাৰণ এটা ভাইৰাছে শৰীৰত এন্টিবডিৰ সৃষ্টি কৰে যে ৰোগ প্ৰতিৰোধ ক্ষমতা থকা কোষবিলাক যাক এন্টিবডি বুলি কোৱা হৈছে সেইকাৰণে হ'ব নালাগে আৰু সেইটোৰ ভিত্তিতে আমি প্লাজমা থেৰাপিটো দিছো যে তেওঁৰ আকো নহয় কিন্তু এটা কথা ইয়াত খেলিমেলি হৈছে কি দুজনমান ৰোগী নেগেটিভ হোৱাৰ পিছত পজিটিভ পোৱা গৈছে কিন্তু দুইজন ৰোগী যি দুই তিনজন ৰোগীৰ এনেকুৱা ঘটনা ঘটিছে যে পজিটিভ এবাৰ নেগেটিভ হৈ যোৱাৰ পিছত পজিটিভ হৈছে হেতুত কিন্তু বুজি পাব লাগিব তেওঁলোকৰ কিন্তু লক্ষণ আৰু পুনৰ দেখা দিয়া নাই তাৰ মানে কি হয় যেতিয়া মৃত ভাইৰাছ থাকে সেই মৃত কাৰণ আমি ভাইৰাছৰ এটা অংশটোহে চাওঁ পৰীক্ষাত এই মৃত ভাইৰাছেও কিন্তু পজিটিভ ৰিজাল্ট দিব পাৰে সেইকাৰণে আজিকালি কয় যে 10 দিন যদি এজন ৰোগীয়ে পাৰ কৰিছে আৰু তেওঁৰ যদি কোনো লক্ষণ নাই টেষ্টিং কৰা দৰকাৰেই নাই কাৰণ তেওঁৰ যদি ভাইৰাছ আছে মৃত ভাইৰাছ তেওঁ অন্য সংক্ৰমিত কৰিব নোৱাৰে
সেইকাৰণে সেই পজিটিভবিলাক পায় কিন্তু এবাৰ ক'ভিড হ'লে পুনৰ যেনেকৈ আইসকল এবাৰ ওলালে বা নুতি আই ওলালে এবাৰ ওলোৱাৰ পিছত আকৌ নোলায় বুলি কয় তেনেকুৱা এটা থাকি যায় খালি SARS CoV-2 ভাইৰাছটো পৃথিৱীত একেবাৰে নতুন 7 মাহ পুৰণি COVID-19 7 মাহ পুৰণি অসুখ আমি এইটো নাজানো যে এই মানে যেটো প্ৰতিৰোধ ক্ষমতাটো কিমান দিনলৈ থাকিব গোটেই সারা জীৱন নহব নে 6 মাহৰ পিছত আকৌ হোৱাৰ সম্ভাৱনা থাকে এই কথাটো এতিয়াও নিশ্চিতভাৱে ক'ব পৰা হোৱা নাই কিন্তু এতিয়া ক'ব পাৰি যে লগে লগে আকৌ নহয় তো সেইকাৰণে প্লাজমা থেৰাপিটো আমি দিব পাৰি আছো হয় হয় খুব সুন্দৰ দৰ্শকসকল আপোনালোকে চাগে এইখিনি কথা জানি নিশ্চয় উপকৃত হৈছে আৰু স্যাৰ শেষত এনে কথাটো ক'ব গ'লে ভ্যাকচিন এতিয়া অহাৰ সম্ভাৱনা খুবেই কম যদি আমি ইমিডিয়েটলি আহাটো সম্ভাৱনা খুবেই কম আৰু যদি কোনোবাই জবৰদস্তি এতিয়া ভ্যাকচিন আহে মই কিন্তু তেওঁৰ সততাত সন্দেহ কৰিম মোৰ এনেকুৱা লাগিব যে তেওঁ মানুহৰ ভীতিগ্ৰস্ততাৰ সুবিধা লৈ পেলাই সেই কোম্পানীটোৱে বজাৰত ভ্যাকচিনটো ওলাইছে কাৰণ ফেজ 3 ট্ৰায়েল নোহোৱাকে আৰু ফেজ 3 ট্ৰায়েলৰ পিছতো যেতিয়া বজাৰ বস্তুটো আহে সেইটো পৰীক্ষা নিৰীক্ষা চলি থাকে সেইটো ফেজ 4 ট্ৰায়েল বুলি কয় ফেজ 3 ট্ৰায়েল মানে নিয়ম মাফিক সম্পন্ন নকৰাকৈ যদি বজাৰত কোনোবাই উলিয়াই দিছে মই ভাবিম সেইটো বৰ সততাৰ কাম কৰা নাই অন্তত ৰোগীসকলক সেইটো কথা জনাই পেলাইহে বজাৰলৈ ওলাব লাগে যে আমি এতিয়াও প্ৰত্যায়িত বা প্ৰমাণিত নহয় সেইকাৰণে ভ্যাকচিনটো কোনোবাই ল'লে লওক কিন্তু আমি তাৰ দায়িত্ব 100% ল'ব নোৱাৰো এই কথাটো কৈহে ভ্যাকচিনটো বিক্ৰী কৰিব লাগে ভ্যাকচিনে কাম যেটো এটা হৈছিল এটা কোম্পানীয়ে প্ৰথমতে তেওঁলোকক ইমিউনিটিৰ দৰব বুলি লাইসেন্স লৈ পেলাই কৰোনাৰ দৰব বুলি বিক্ৰী কৰি ধৰা পৰি চৰকাৰে বন্ধ কৰি দিবলৈ বাধ্য হ'ল চৰকাৰৰ লগত যথেষ্ট সুসম্পৰ্ক থকা কোম্পানীৰ মালিক হোৱা সত্ত্বেও এজন যোগীয়ে তেনেকুৱা এটা কাম কৰিছিল যেটোত চৰকাৰে বন্ধ কৰি দিবলগীয়া তেনেকুৱা অসৎ কাৰ্য হ'ব নালাগে মই ভাবো ভ্যাকচিনটো মানে অন্তত 2021 আগত যে ভ্যাকচিন আহিব মোৰ মনে নকয় মোৰ বৈজ্ঞানিক মনে কিন্তু বিশ্বাস নকৰে যে ইমান সোনকালে ভ্যাকচিন আহিব আজি নহয় তাৰ কাৰণে আমি যিখিনি সাৱধানতা আজি অৱলম্বন কৰি আছো সেইখিনি যাতে আমি সদায় কৰি থাকো বঢ়াই দিব লাগে আৰু মই এটা কথা আপোনাৰ জৰিয়তে আপোনাৰ ইউটিউব চেনেল যিহেতু যথেষ্ট জনপ্ৰিয় মই এটা কথাই ক'ব খুজিছো যে অকল চৰকাৰৰ মুখাপেক্ষী হৈ থকাৰ দিন গ'ল কাৰণ অকল চৰকাৰে সকলো কৰিব অকল পুলিচে আহি পিটি পেলাই মানুহক মুখা পিন্ধাব সেইটো নহয় সকলোৱে নিজৰ দায়িত্ব নিজে বুজক লাগিলে যিবিলাক পাৰাই ডেকা ল'ৰা আছে বা নেতৃস্থানীয় ব্যক্তি আছে মই তেওঁলোকক আহ্বান জনাওঁ আজিৰ এই চেনেলৰ যোগেৰে যে আপোনালোকে দায়িত্ব লওক এটা স্বেচ্ছাসেৱকৰ ভূমিকা লৈ পেলাই মানুহক বুজাওক কিয় মাস্কখন পিন্ধিব লাগে কিয় দূৰত্ব বজাই ৰাখিব লাগে এই কথাবিলাক কিয় হ্যান্ড ওয়াশ কৰিব লাগে এই কথাবিলাক বুজাওক আৰু বুজাই তেনেকেহে নিয়ন্ত্ৰণ কৰিব যেটো কমিউনিটি পাৰ্টিসিপেশন আজি চীন দেশৰ উহানত যেটো আৰম্ভ হৈছিল তাত তেওঁলোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিলে এই ইউটিউবতে আপোনালোকে চাই পেলাই গম পাব মানে 100 ডেজ লকডাউন বুলি অফ উহান বুলি এখন ডকুমেণ্টাৰী আছে তাত চাব যে কেনেকৈ তেওঁলোকে নিয়ন্ত্ৰণ কৰিছিল মই ভাবো যে স্বেচ্ছাসেৱক হিচাপে যেতিয়া চৰকাৰৰ সহযোগ কৰিব চৰকাৰেও বিচাৰিব লাগিব চৰকাৰে অকল ৰাজনৈতিক মুনাফাৰ কাৰণে কাকো সুবিধা নিদিব অকল এজন দুজন মানুহে টিভিত ওলাই থাকিব সেইটো নকৰি পেলাই সকলোকে লৈ পেলাই আগবাঢ়ক মাউখে উতিলেহে গুৰি পৰুৱাৰ মৰণ নাই বুলি অসমীয়াত এনেই নকয় আমি সকলোৱে মিলি যেতিয়া আগবাঢ়িম নহয় মই ভাবো ভ্যাকচিনত ইমান খৰচ কৰিব দৰকাৰ নাই আকৌ সেই সোণালী সুদিন ঘূৰি আহিব আকৌ বেহা বেপাৰ আৰম্ভ হ'ব আকৌ গীত মাত থিয়েটাৰ আৰম্ভ হ'ব আমি খালি আমাৰ যিখিনি দায়িত্ব সেইখিনি সুচাৰুৰূপে পালন কৰিব খুব সুন্দৰ ঠিক কথা ক'লে দৰ্শকসকল আপোনালোকে চাগে এইখিনি কথা জানি নিশ্চয় উপকৃত হৈছে নয়ন খাউদৰ কৃষ্ণলীলা পঢ়িলেনে যদি কোনোবা এতিয়াও পঢ়া নাই তেনেহ'লে আপোনালোকে নয়ন খাউদ বুলি ফেচবুকত চাৰ্চ কৰিলে আপোনালোকে কৃষ্ণলীলাৰ এখন উপন্যাস সুন্দৰ লিখি আছে ইতিমধ্যে 4টা খণ্ড গ'ল আৰু প্ৰতি শুকুৰবাৰে সেই উপন্যাসখন তেওঁ আপলোড কৰে ফেচবুকত কৃষ্ণলীলা এটা সুন্দৰ কাহিনীৰে তেওঁ এখন উপন্যাস লিখি আছে আৰু সেইখন উপন্যাস আপোনালোকে খুব সোনকালে ইউটিউবৰ জৰিয়তে আপোনালোকে অডিঅ' ভাৰ্চন শুনিবলৈ পাব নামটো মনত ৰাখক কৃষ্ণলীলা আৰু আপোনালোকে কৃষ্ণলীলা বুলি এটা ইউটিউব চেনেল আহি আছে অতি সোনকালে নয়ন খাউদৰ তাত আপোনালোকে শুনিব পাৰিব সুন্দৰভাৱে আৰু সেইখন উপন্যাস আপোনালোকে ফেচবুকতো পঢ়িব পাৰে নয়ন খাউদ বুলি চাৰ্চ কৰিলে হ'ল আপোনালোকে পাই যাব সেইখন উপন্যাস আৰু প্ৰত্যেক শুকুৰবাৰে আপোনালোকে পঢ়িব পাৰিব ধন্যবাদ মানুহৰ অন্যতম ডাঙৰ দুৰ্বলতা হ'ল মানুহে না শুনিব নোৱাৰে আমি জীৱনত মুখামুখি হোৱা প্ৰতিটো নাই
আমাৰ ভিতৰত এক বিপ্লৱৰ জন্ম দিয়ে। ইতিহাসৰ বহু ডাঙৰ সংগ্ৰাম, যুদ্ধ, বিপ্লৱৰ আৰম্ভণি কিন্তু এটি নাৰ পৰাই হৈছিল। দুৰ্বলজনে আকৌ নাৰ আগত পৰাজয় স্বীকাৰ কৰি হতাশাক আঁকোৱালি লয়, কিন্তু শক্তিশালীজনে নাৰ বিৰুদ্ধে যুদ্ধ কৰে। সৃষ্টিৰ আৰম্ভণিৰ পৰাই এয়া হৈ আছে, হৈয়ে থাকিব।